রেজাবুল হক পঞ্চায়েত ইলেকশনত কেন্ডিডেট আছিল নেকি? আছিল। কোন দলৰ পৰা? নির্দলীয়। কেইটা ভোট পাইছে? আমি তো বহুত কিছু জানি না, কয়টা পাইলো না পাইলো এখন আমি তুলাই জানাম জানি না। আমি জানা ভোট পাওয়া নাই। আপনি ভোট কার্ড দিছে? আমি এখন আমরা গরিব মানুষে আঙ্গরে ভালা পাইলো না, গতিকে শুনতাছি যে আঙ্গরের বাড়িগুলো এই যে ফজলু উনিয়ার হবো বলে আশা আছিল, পরে তাকে দিছি ভোট নষ্ট করে কি করবো, আমার পোলার ফিল নাই। নিজের লড়াক আপনাদের ভোট দিয়া নাই? দেখতাছি ফিল নাই, আমরা গরিব মানুষ। সন্তান রেজাউল যে নির্বাচন প্রতিদ্বন্দ্বিতা করেছিল, নিজের ভোট তো নিজেই দিয়া নাই নাকি? তা তো আমি জানি না, ওর ব্যাপারও জানি, ওর বুড়ের কথা আমি কি ভাই কম। এটা ভোটও পাওয়া নাই, ওরাও জানে আর আল্লাহ জানে, আমি কি ভাই কম। কি করে আসলে হাজিরা কাম কাম করে। ঘণ্টাজীৱীৰ পৰা ৪ নং ৱাৰ্ডৰ পৰা মই সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিন্তু মই দুৰ্ভাগ্যত মই 144টা ভোট পাই মোৰ সমাপ্ত হৈছে। কিন্তু মোৰ বিৰোধী আৰু বহুত কেণ্ডিডেট আছিলে, কিন্তু ইয়াত যিহেতু ৰেজাউল কৰিম আছিল, তেওঁ কেণ্ডিডেট হিচাপে আছিলে, কিন্তু তেওঁৰ বক্সত এটা ভোটো পৰা নাই। মই পলিঙত নিজে মই আছিলোঁ। কিন্তু কি হ'ব পাৰে আপোনাৰ মতে, কি হ'ব পাৰে? ষড়যন্ত্ৰমূলকভাৱে কোনোবাই ভোট দিয়া? হয়তো নিশ্চিত, কাৰণ তেওঁ কেণ্ডিডেট হিচাপে তেওঁ নিজৰ ভোটটো হ'লে পৰিব লাগিছিলে, তেওঁৰ মাক দেউতা সেইখিনিও পৰিব লাগিছিল। যদি পৰা নাই, নিশ্চয় কোনো ষড়যন্ত্ৰ আছে, এইখিনি পুৰা সন্দেহজনক কথা। নাই, এই কোনো কমপ্লেইন কৰা নাছিল। তাৰমানে এইটো আমি ক'ব পাৰো নেকি যে টকাৰ লালসাত পৰি নিজৰ ভোটটো নিজে দিয়া নাই, বিক্ৰী কৰি? হ'ব পাৰে, আমি সঠিক ক'ব নোৱাৰো, যদি হ'ব পাৰে, নহ'লে নিজৰ ভোটটো নিজে কিয় দিয়া নাই? তেওঁতো কেণ্ডিডেট হয়, তেওঁ যদি কেণ্ডিডেট হিচাপে যদি তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিলেহেঁতেন, তেওঁ 17 তাৰিখৰ আগতে উদ্ধাৰ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁতো কৰা নাছিল। ইলেকশ্যনৰ আগৰ দিনখনতো ঠিকেই আছিল, তাৰপিছত কেনেকৈ এনেকুৱা পৰিস্থিতি হ'ল? ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত হঠাৎকৈ তেওঁ বহি গ'ল। আমি এই মুহূৰ্তত আমি ৰেজাউল হকৰ ঘৰত উপস্থিত আছো। হয়, আমি তেওঁৰ লগত ফোনত যোগাযোগ কৰাৰ কাৰণে চেষ্টা কৰিছো, কিন্তু ফোনটো ধৰা নাই। আমাক এৰাই চলিছে, কি ক'ব? সাংবাদিক এৰাই চলিছে, কি ক'ব? এতিয়া আপোনালোকে এইটো কিবা চিন্তা চৰ্চা কৰক, কিন্তু মই যিখিনি ক'ব লাগে সেইখিনি ক'লোঁ। ইয়াত হয়তো মই ভালকৈ আৰু বেছি কিছু নাজানো, যাৰ কাৰণে মই আৰু ক'ব নোৱাৰিম। এই সন্দৰ্ভত মই কি কওঁ, আজি প্ৰায় 1 মাহ ধৰি আমিও ফিল্ডত বহুত কষ্ট কৰি আছোঁ, আপোনাৰ সিও বহুত কষ্ট কৰি আছে। কৰি আমি সবকেইটাই আমি সকলোৱে মিলি আমাৰ ৱাৰ্ডত আমি বহুত যুঁজিলোঁ। যুঁজাৰ পিছত মোটামুটি 1 সপ্তাহমান আগত তেওঁ ৰেজাউল সেইটো ল'ৰা যিয়ে কেণ্ডিডেট আছিল, সিয়ে নিজে আমাৰ ৱাৰ্ডৰ আপোনাৰ যিটো ফজিলা খাতুন আছিল, তেওঁৰ পৰা 1 লাখ টকা এগ্ৰিমেণ্ট হিচাপে সি পইচা লৈছে। সেইটো প্ৰমাণ মোৰ লগত এতিয়ালৈকে প্ৰুফ আছে। এতিয়াই যদি আপোনালোকে প্ৰুফটো খোজে, মই এতিয়াই প্ৰুফ দিম। এইটো মই ইয়াতে থিয় হৈ আছোঁ, মই ইয়াৰ পৰা মই প্ৰুফটো দিম। পিছত আমি সেইটো আপোনাৰ 2 দিন আগত বস্তুটো আমি ভালকৈ গম পালোঁ। হোৱাৰ পিছত আমি সেইটো একচুৱেলি আমি সেইটো বস্তুটো ভাবিলোঁ যে বস্তুটো এতিয়া সঁচাই হয় না মিছাই হয়। সেইটো ভাবি কালি আমি অভয়পুৰত গ'লোঁ। আমাৰ অভয়পুৰ আমাৰ কালি ৰেজাল্ট দিল। পিছত তাতে ৰেজাল্ট হোৱাৰ পিছত আমি বাকী 5জন কেণ্ডিডেট আছিলোঁ, মই সেই তাতে ভোট পালোঁ 154টা মই সেই তাতে ভোট পালোঁ। কিন্তু ইয়াৰ বাকচত এটা ভোটো নাই। তেনেহ'লে যদি ইয়াৰ বাকচত যদি ভোট নাই, তেওঁৰ যিহেতু তেওঁ এতিয়ালৈকে সিয়ে কেণ্ডিডেট, তেওঁৰ ৱাইফ আছে, তেওঁৰ দেউতা আছে, তেওঁৰ দুটা আপোনাৰ তেওঁৰ যিটো দেউতা, সিয়ে আপোনাৰ বিয়া পাতিছে 2টা, তেওঁৰ 2টা আছে মা, তেওঁৰ খুৰা আছে, আৰু ইয়াৰ যিটো খুৰা আছে নিজে, সিয়ে এতিয়াই আপোনালোকৰ ওচৰত ষ্টেটমেণ্ট এতিয়াই দিব, বস্তুটা সঁচা না মিছা আপোনালোকে এতিয়া বস্তুটা প্ৰুফ কৰি এতিয়া আপোনালোকে হেৰি কৰক। মোৰ এইখিনিয়ে কথা। এতিয়া আমি বিচাৰোঁ কি, এতিয়া সি যে নিজে কেণ্ডিডেট হৈ ইয়াৰ ভোটকেইটা যে সি যে আৰু বেলেগৰ ঠাইত যে বিক্ৰী কৰি দিলে, এইটো এটা বিক্ৰী বুলি কয়। এতিয়া এইটো আপোনাৰ সংবিধানত আছে না নাই, আমি সেইটো ভালকৈ গম নাপাওঁ। যদি সংবিধানত সেইটো নাই, এতিয়া এইটোৰ কাৰণে আইনমতে কি ব্যৱস্থা কৰা যায় আপোনালোকে সেইটো ব্যৱস্থা কৰক।